তো হেল্ল' গাইজ, তো মই এটা কথা ক'ব খুজিছোঁ আজি ৰাইজৰ মাজত। এইটো মানে যে অসমত চলি আছে, অসম মেঘালয় চলি আছে যে এইবিলাক ৰাজনীতি, এইটো ডিচাইডটো আপুনি এন্তে কৰি আছে যে এইটো ডিচাইডটো একেবাৰে লৈ লওক, একেবাৰে কৰি লওক। একেবাৰে ভাল আছে যে ৰাইজক বুজাই দিয়াকে আমি CM নালাগে। এইটো CM থাকিলে আমাৰ পৃথিৱীখন সেনেকাই চলি থাকিব। মুঠতে মই যিখিনি জানো আৰু কি মই আপোনালোকক ক'ব খুজিছোঁ ৰাইজৰ মাজতে এইটো কথা কি মানুহ যদি মানুহে মানুহৰ পৰিৱৰ্তনটো চিনি নাপায় তেতিয়াহ'লে তাক CM ৰাখি কেনে লাভ নাই। এতিয়া মানুহৰ দুখ দৰদ বুজি পাব লাগিব, আইন কানুন চব দিশে হ'ব লাগিব। আইন কানুন যোনটো ৰাখিছে আমাৰ চৰুৱাত পৰা দেশত, মানে যোনটো আইন কানুন ৰাখিছে সেইটো কানুনটো নিচিনা চলি থাকিলে আৰু একো নাই, আমাৰ ৰাইজে সুখ শান্তিত থাকিব। আৰু জুবিনৰ ন্যায়টো দিবতো পৰা নাই এতিয়ালৈকে। এতিয়া 1 মাহৰ ওপৰত হৈ গৈছে, এতিয়ালৈকে না মাত না বল। এতিয়া ইফালে পৰা সিফালে ৰাখি আছে জেলত, ইফালে পৰা সিফালে কৰি আছে। গোটেই ৰাইজক মই ক'ব খুজিছোঁ সেইটো কাৰণে একেবাৰে এইটো ফেচলাটো পূৰা কৰি দিয়ক, বাছ সেইখিনি লাগে আমাক। এতিয়া ৰাহুল গান্ধী আহি আছে, ৰাহুল গান্ধীকো ভালকৈ প্ৰশ্ন কৰি কিনে আপুনি চাওক, যদি আপোনাৰ মনটো তাৰ লগত মিলিছে তেতিয়াহ'লে আপুনি CM বনাই কেনে ৰাখক। CM বনাব খোজে না কি কৰিব খোজে ৰাখক। তো মই সেইখিনি মোৰ মনৰ কথা আছিলে ক'ব কাৰণে ৰাইজৰ মাজত। মোৰ চেনেলত মোৰ সেইটো কথাটো আছিলে ক'ব কাৰণে। তো প্লিজ আপুনি সেইটোৱে ফেচলা লওক, সেইটোৱে সিদ্ধান্ত লওক। এইটো সিদ্ধান্ত ভাল হ'ব আপোনাৰ। এইটো ইয়াক ৰাখিলে আপুনি সেনেকাই মানে কান্দি থাকিব, দুখ কৰি থাকিব, ৰৈ থাকিব, য'তে প'তে ৰাস্তা ঘাটত মানুহ পৰি থাকিব, একো সুবিধা নাই, একো ব্যৱস্থা নাই। এনেকৈ মানে লাৱাৰিছত মানুহ মৰি আছে, লাৱাৰিছত থাকি আছে। গৰীব দুখীয়াকেইটা ক'তনো যাব, কি কৰিব, কি খাব? দুখীয়া সিহঁতৰো পেট আছে ন, দুখীয়া সিহঁতৰো পেটৰ কাৰণে চিন্তা কৰিব লাগে। কিছুমানৰ আছে মাটি বাৰী আছে, কিছুমানৰ মাটি বাৰী নাই, বহুত দুখত আছে, বহুত কান্দি আছে মনেদি। সেইটো কাৰণে ক'ব খুজিছোঁ মই ৰাইজক।